বন্ধুসকল নমস্কাৰ জনাইছোঁ সকলোকে। মই আছোঁ বৰ্তমান মাগুৰী মতাপুং বিলৰ পাৰত। এই চাৰিওফালৰ পৰিৱেশটো অকণমান দেখাই দিয়ে সকলে। ইয়াতে আজি ৰাজদীপ দহোতীয়াৰ চেংকলি নামৰ এটা বিহু গীত, মৰাণ বিহু গীত শুভ উন্মোচন কৰিছিলোঁ। মোৰ লগত আছে ৰাজদীপ দহোতীয়া, মৰাণ বিহু চেংকলি গাইছে। খুব সুন্দৰ, আমি শুনিছিলোঁ, খুব সুন্দৰ এটা বিহু গীত। তাৰ পৰা আমি শুনিম বিহু গীতটো, তেওঁৰ কণ্ঠৰ পৰা আমি শুনিম। আমাৰ লগত এই মেৰানা জ্যোতিও আছে, আমাৰ তোমাৰ নামটো কি আছে? ৰুবুল আছে, আমাৰ হেমন্ত আছে। আমি ভাবিলোঁ, আমিতো উন্মোচন কৰিলোঁ আনুষ্ঠানিকভাৱে, কিন্তু আমি ভাবিলোঁ যে ইয়াৰ এটা যিটো সুন্দৰ পৰিৱেশ, এই পৰিৱেশটোতে আমি যদি ইয়াৰ অকণমান আপোনালোকক শুনাই দিওঁ, সেইকাৰণে মই ভাবিলোঁ এই মাজলৈ আহিলোঁ। মই অকণমান গাই দিয়াচোন তুমি এইটো চেংকলি। একলা খাইনো বাকলি চোতালতে পেলালো, একলা খাইনো বাকলি চোতালতে পেলালো। এহুৱাত পাইনো লাগিলে, এহুৱাত পাইনো লাগিলে পু দাঁতৰে জিলিকনি, মুখৰে মিচিকনি, দাঁতৰে জিলিকনি, মুখৰে মিচিকনি। ঐ কেহানি কেহানি মে, কেহানি কেহানি মে। কেনেকুৱা পালে বন্ধুসকল আপোনালোকে জনাব। মৰাণ বিহু ক'লেই মই ব্যক্তিগতভাৱে মই খুব বেছি ভাল পাওঁ। আৰু এই গীতটো আচলতে এই মুহূৰ্তত মোক মানে উন্মোচন কৰিব দিয়াৰ কাৰণে খুব গৌৰৱান্বিত মই নিজেই ব্যক্তিগতভাৱে অনুভৱ কৰিছোঁ, খুব ভাল পাইছোঁ। আৰু এই যে মৰাণ বিহুৰ যিটো স্বকীয় বৈশিষ্ট্য, এই বৈশিষ্ট্যবিলাক অসমৰ বাকী জনগোষ্ঠীৰ বিহুৰ গীতৰ সৈতে নিমিলে, কিছু সুকীয়া পৃথক। সেইকাৰণে মই এই গীতটো আপোনালোকক অকণমান শুনাই দিলোঁ। বন্ধুসকল, চেংকলি কেনেকুৱা পালে আপোনালোকে জনাব, আশীৰ্বাদ কৰিব, ৰাজদীপক আশীৰ্বাদ কৰিব। ইয়াৰ চাৰিওফালৰ প্ৰাকৃতিক পৰিৱেশটো অকণমান মই দেখুৱাই দিছোঁ।